বৰপেটাৰ ভেড়াগাঁৱত চোৰৰ চাফাই অভিযান চোৰে লুটি নিলে প্ৰায় 2.5 লক্ষাধিক টকাৰ সামগ্ৰী বৰপেটা মেডিকেল কলেজৰ পৰা আধা কিলোমিটাৰ নিলগত জনি আৰু দৰকাষত ভেড়াগাঁও চাৰিআলিত থকা জাহাংগীৰ ইলেক্ট্ৰনিক্স নামৰ ই-ৰিক্সাৰ ডিলাৰত যোৱা নিশা তলা ভাঙি ভিতৰত সোমাই চোৰে চলাই এই চাফাই অভিযান চোৰৰ এই অভিযানত 3খন ই-ৰিক্সাৰ 12টাকৈ বেটাৰীৰ সৈতে লৈ যায় 3খন ই-ৰিক্সাৰ 3টাকৈ চাৰ্জাৰো প্ৰায় 2.5 লাখ টকাৰ সামগ্ৰীৰে চোৰে লৈ যোৱা বুলি দাবী কৰে ডিলাৰৰ স্বত্বাধিকাৰী তাহেৰ আলীয়ে এই বিষয়ে তাহেৰ আলীয়ে আজি বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে তদন্ত কৰি চোৰক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী কৰিছে ভুক্তভোগী তাহেৰ আলী আৰু স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপোৰ্ট DY24 আছাম ৰাতি 8টা মান বজাত মই দোকান বন্ধ কৰি থৈ গৈছো ৰাতিপুৱা 7টা মান বজাত মোৰ মোবাইলত এটা ফোন গৈছে ফোন যোৱাৰ পাছত মোৰ লগৰ দোকানীয়ে কৈছে আপোনাৰ দোকানৰ তালাখন ভাঙা আপুনি আহকচোন দোকানত পাছত মই দোকানত আহিছোঁ আহি মই ধাপাখন তুলিয়াই দিছোঁ দিয়াৰ পাছত পিলপিলি 3টা মোৰ দোকানত আছে তাৰ পাছত ভিতৰত যাই চালোঁ যে এটা বেটাৰী নাই ভিতৰত 3টাত 12টা বেটাৰী আছিল বেটাৰী নাই লগতে চাৰ্জাৰো 3টা নাই আহি এইখিনি চালোঁ চাৱাৰ পাছত আৰু মানুহ আছিল ইয়াতে তেখেতে ক'লে থানাত আপুনি এটা কমপ্লেইন দিয়ক পাছত মই থানাত কমপ্লেইন দিছোঁ পুলিচ আৰু একবাৰ আহিছিল এতিয়াও আহিছে এইটো তদন্ত চলি আছে হয় নতুন পিলপিলি মোটামুটি 2.5 লাখ টকাৰ ওপৰত লোকচান হৈছে এটা বেটাৰীৰ দাম মোটামুটি 15,000 কৰি আমি 3 বছৰ হ'ল দোকান কৰি আছোঁ আগতে একো হোৱা নাই এই প্ৰথম ফখৰুদ্দিন আলী আহমেদ কলেজটো আধা কিলোমিটাৰ মান হ'ব বৰপেটা টাউন একদম থানালৈকে 3 কিলোমিটাৰ মান হ'ব অনুমানিক কৈ আছোঁ মই আচৰিত কথাই হৈছে মই ভাবা নাই এনেকুৱা হ'ব আহি চালোঁ যে এনেকুৱা বেটাৰী চেটাৰী একো নাই ময়ো আচৰিত হৈ গৈছোঁ তাৰমানে সন্দেহ এনেকুৱা কৰা নাই সন্দেহ কৰিব পৰা নাই যিহেতু ধৰিব পৰা নাই হাতত কাকো এফআইআর কৰিছে থানাত এফআইআর কৰিছোঁ হয় পুলিচে তদন্ত কৰিছিল পুলিচে তদন্ত কৰি আছে আৰু একবাৰ আহিছিল বৰ্তমানো পুলিচ আছে তদন্ত চলি আছে বৰ্তমানো এইটো কৰিলেতো ডাঙৰ চোৰ হ'ব লাগিব তাৰমানে সৰু সৰা চোৰে তাৰমানে একো কৰিব নোৱাৰে তাৰমানে 12টা বেটাৰী লোৱাটো সময় লাগে অভিজ্ঞতা জানা হ'ব লাগিব নহ'লে বেটাৰী খুলিয়াই লৈ গৈছে বেটাৰী খুলিব গ'লে মোটামুটি আমি যে ডিলাৰৰ মানুহ মই মেকানিক দি কাম কৰিলে মোৰ 2 পৰা 2.5 ঘণ্টা সময় লাগে জাহাংগীৰ ইলেক্ট্ৰনিক্স মটৰ্ছ মোৰ নাম তাহেৰ আলী গাঁও ৰাঙাপানী মই দোকান কৰোঁ ভেড়াগাঁও জুনীয়া ৰাস্তাৰ লগত মেডিকেলৰ কাষতে আৰু লগতে গুৰুকুল কলেজ আছে কলেজৰ লগত একচুৱেলি যোৱা ৰাতি যেটো ঘটনা হৈছে আমাৰ ভেড়াগাঁও চাৰিআলি চকত এখন পিলপিলি ডিলাৰ হয় নতুন পিলপিলি আছিল 3-4খন যোৱা ৰাতি হয়তো আমি চিনি নাপাওঁ ক'ৰ পৰা আহি বা কি কৰিল শুনা পালোঁ ৰাতিপুৱা যে এনে কথা 4-5টা পিলপিলিৰ পৰা বেটাৰী নাইকিয়া হৈছে এই যে মাজে মাজে এনেকুৱা চুৰ কাণ্ডটো হৈ আছে এইবিলাক একচুৱেলি ক'ৰ পৰা আহি ক'ৰ মানুহ আমি অলপ প্ৰশাসনক অনুৰোধ কৰোঁ যে এইবিলাকৰ তদন্ত কৰিব লাগে মেইন ৰাস্তাৰ কাষতে বহুত কেইখন দোকান মাজে মাজে চুৰি কাণ্ডটো হৈয়ে থাকে ওচৰতে মোৰো এখন ফাৰ্মাচী আছে বা কেইদিন আগত মেডিকেল চকতো চুৰি কাণ্ড হ'ল মাজতে ভেড়াগাঁও ভিতৰুৱা এটা দোকানত তাতেও চুৰি কাণ্ড হৈছে এইবিলাক বস্তু অলপ প্ৰশাসনে চকু মেলি চাই যাতে তাৰে অনুৰোধ থাকিল আৰু আমাৰ ইয়াৰ ৰাইজকো সজাগ হ'ব অনুৰোধ কৰিছোঁ মই VDB আছে ঠিকেই কিন্তু VDBৰ সেনেকুৱা নিয়ম অনুযায়ী তেওঁলোকে ডিউটি নকৰে যিটো সঁচা কথা কেতিয়াবা হয়তো গাঁৱৰ কোনো প্ৰব্লেম হ'লে তেতিয়া হয়তো ৰাইজে ধৰি তেওঁলোকক ডিউটিৰ অনুৰোধ কৰা হয় নৰ্মেলি যে সদায় ডিউটি কৰি থাকে সেইটো নকৰে আৰু পেট্ৰলিং ডিউটিটো আহে কিন্তু যেতিয়া চোৰে ভাবে যে মই চুৰি কৰিম তেতিয়া সিহঁতে জানে যে পেট্ৰলিং কেতিয়া আহিব আৰু কেতিয়া আমি চুৰি কাণ্ডটো কৰিব লাগে প্ৰশাসনক মই এটাই অনুৰোধ কৰিম এইবিলাকৰ তদন্ত কৰিব লাগে আৰু এই চোৰসকলক বিচাৰি ওলাব লাগে এইটো এটা শ্ব'ৰুমটো হ'ল তাহেৰ আলী আহমেদ এইটো পিলপিলি শ্ব'ৰুম এই পিলপিলিৰ শ্ব'ৰুমতে তাহেৰৰ মানে পিলপিলিও থাকে তাৰে মাজত আমি আৰু কি কৰোঁ যে আমিও গাড়ী চলা মানুহ পিলপিলি চলা মানুহ আমি এই শ্ব'ৰুমতেই মোৰ গাড়ীখন মই থৈ দিওঁ গতিকে যাৱা ৰাতি মই তালা চালা মাৰি গাড়ী চাৰি সোমাই তালা চালা মাৰি তাৰপিছত মই ঘৰত গুচি গৈছোঁ শ্ব'ৰুমৰ কাষতেই এটা গেলামালৰ দোকান আছে
এই গেলামালৰ দোকানী এটা চাদুল মাষ্টৰ, সি মোক ফোন কৰিছে যে এনে এনে কথা, যে তুমি ইম্পৰ্টেণ্ট আহিব লাগে। কি হৈছে যে তোমাৰ পিলপিলিখন চোৰত গৈছে, বেটাৰী চেটাৰী চব চোৰত গৈছে। তাৰপাছত মই আহিলোঁ, অহাৰ পাছত মই পিলপিলিখন চালোঁ, 3টা পিলপিলিৰ মাজতে এটা পিলপিলিৰ বেটাৰী নাই। মানে 3টা পিলপিলিৰ মোটামুটি 12খন বেটাৰী আৰু 3টা চাৰ্জাৰ, এই গোটেইখিনি বেটাৰী চুৰ কৰি লৈ গৈছে। কিন্তু মোৰ কোনো সন্দেহ নাই, মানে সন্দেহ কাৰ আগত কৰিম। গতিকে মই এনেই বস্তুটো মানে চাই মানে আছোঁ। আৰু তথাপিও মানে আশে পাশে হয়তো দোকান আছে, আৰু আল্টিমেটলি মেডিকেলৰ কাষত, মেডিকেলটো মানে আমাৰ এইখিনি ভেৰাগাঁও চৌকৰ পৰা মেডিকেল মোটামুটি আধা কিলোমিটাৰ দূৰ। তাৰে মাজত ইফালে এৰিয়া মেইন হাই ৰোড এটা, গাড়ীও এনি টাইম চলি থাকে, মানুহো চলি থাকে, আমাৰ প্ৰশাসনৰ গাড়ীবিলাকো চলি থাকে। গতিকে প্ৰশাসনৰ মানে ইয়াতে কোনো নজৰ বা কোনো দায়িত্ব দেখা নাপাওঁ, বা আমাৰো কোনো বিটি বাদীৰ বা কিবা হেৰি থাকে, এইবিলাকৰো কোনো হেৰি নাই। গতিকে এইটো যিবিলাক চোৰে চুৰি কৰিছে, এইটো সৰু সুৰা চোৰ নহয়, চোৰটো মানে বিৰাট ডাঙৰ চোৰ। গতিকে 1জন 2জনৰ কাম নহয়, এইটো বহুতকেইটা এটা ষ্টাফ আছে, ষ্টাফতে মানে হেৰিকেইটা চুৰ কৰিছে। কিন্তু খালি এইটো বুলি নহয়, আৰু বেলেগ বেলেগ জেগাতো চুৰ কৰিছে। ইয়াৰ আগতে এই আজি ৰাতিতে এই জ্যোতিগড় এই পিলপিলি এটা চুৰ কৰি তাতে বেটাৰী চেটাৰী লৈ যায়, পিলপিলিখন থৈ গুচি গৈছে। গতিকে এইবিলাক চুৰ মাজে মাজে হৈয়ে থাকে। গতিকে এইটো প্ৰশাসনে তদন্ত ল'ব লাগে। প্ৰশাসনৰ ওচৰত মানে এটাই মানে হেৰি, যে আমাৰ এইবিলাক মানে উচিত মানে হেৰি বিচাৰ কৰিব লাগে বা চাব লাগে, তদন্ত কৰিব লাগে। গতিকে এনেকৈ মাজে মাজে হৈয়ে থাকে। গতিকে এইটো যাতে নহয়, চিনাক্ত কৰি শাস্তি দিব লাগে, এইখিনিয়ে মোৰ কথা। মোৰো পিলপিলি ইয়াতে আছে, আপোনাৰ পিলপিলি বেটাৰী লৈছে? বেটাৰী 4টা আৰু হেৰি লৈ গৈছে, চাৰ্জাৰতে লৈ গৈছে।